স্যার যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকী স্যাৰ আইডেন্টিফাই হৈছে। তেখেতলোকৰ নাম স্যাৰ হাৰুণ জামতলা, হৰেশ বছিৰ, কাছেম, ৰছিদুল, আয়ুব, লুটকিয়ৰ, খালেক, মজিবুৰ, জাহাংগীৰ। স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে। তেখেতে মাননীয় এলপি ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই, একো কৰা নাই, তেনেকুৱা হোৱা নহয়। অধ্যক্ষ ডাঙৰীয়া, পুলিচে তদন্ত কৰি আছে। মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ। এইকেইজন ব্যক্তিক আইডেন্টিফাই কৰা হৈছে। গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব। স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকী স্যাৰ আইডেন্টিফাই হৈছে। তেখেতলোকৰ নাম স্যাৰ হাৰুণ জামতলা, হৰেশ বছিৰ, কাছেম, ৰছিদুল, আয়ুব, লুটকিয়ৰ, খালেক, মজিবুৰ, জাহাংগীৰ। স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে। তেখেতে মাননীয় এলপি ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই, একো কৰা নাই, তেনেকুৱা হোৱা নহয়। অধ্যক্ষ ডাঙৰীয়া, পুলিচে তদন্ত কৰি আছে। মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ। এইকেইজন ব্যক্তিক আইডেন্টিফাই কৰা হৈছে। গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব। স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকী স্যাৰ আইডেন্টিফাই হৈছে। তেখেতলোকৰ নাম স্যাৰ হাৰুণ জামতলা, হৰেশ বছিৰ, কাছেম, ৰছিদুল, আয়ুব, লুটকিয়ৰ, খালেক, মজিবুৰ, জাহাংগীৰ। স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে। তেখেতে মাননীয় এলপি ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই, একো কৰা নাই, তেনেকুৱা হোৱা নহয়। অধ্যক্ষ ডাঙৰীয়া, পুলিচে তদন্ত কৰি আছে। মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ। এইকেইজন ব্যক্তিক আইডেন্টিফাই কৰা হৈছে। গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব। স্যাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকী স্যাৰ আইডেন্টিফাই হৈছে। তেখেতলোকৰ নাম স্যাৰ হাৰুণ জামতলা, হৰেশ বছিৰ, কাছেম, ৰছিদুল, আয়ুব, লুটকিয়ৰ, খালেক, মজিবুৰ, জাহাংগীৰ। স্যাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে। তেখেতে মাননীয় এলপি ডাঙৰীয়ে যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই, একো কৰা নাই, তেনেকুৱা হোৱা নহয়। অধ্যক্ষ ডাঙৰীয়া, পুলিচে তদন্ত কৰি আছে। মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ। এইকেইজন ব্যক্তিক আইডেন্টিফাই কৰা হৈছে। গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব।